তেখেতে শব্দ এটা কৈছে হয়তো আপোনালোকে চাওক অসমৰ মাতৃ সমাজক অপমান কৰিছে এগৰাকী মই নাজানো তেওঁৰ নামতো এতিয়া বহুতখিনি তথ্য ওলাইছে কিবা বোলে নাগালেণ্ডলৈ চাপ্লাই দিয়া মই শুনিছো মই আই এম নট চিয়ৰ কিবা কিবিতো ঢেৰ কিবা কিবি ওলাই আছে নিজৰ নামত অসমটো লগাই লয় কিন্তু অসমবাসী অসমৰ মাতৃসকলক অপমান কৰিছে ইমান নিগেটিভ মইতো আপোনালোকক অনুৰোধ জনাম তেওঁলোকৰ কোনো বক্তব্য প্ৰকাশ নকৰিব অসমৰ যুৱ প্ৰজন্মৰ কাৰণে বেয়া মই বহুত বেছি নকওঁ তেওঁলোকৰ কথা মাতৃ সমাজক কুকুৰৰ লগত তুলনা কৰিছে ৬,০০০ টকীয়া কুকুৰ আজি আপোনালোকে সাধাৰণ অৰুণোদয় পোৱা মহিলা এগৰাকী ঘৰত যাওক যোৱাকালি কেইবাগৰাকীও পোষ্ট দিছে যে মোৰ মাৰ চুগাৰৰ ঔষধ আমি অৰুণোদয় যে আমি কিনিব পাৰোঁ কাৰোবাৰ লাইটৰ বিলটো দিব পাৰে অৰুণোদয় পোৱা ঘৰতহে জানিব কিন্তু যোনে সমালোচনা কৰিছে তেওঁৰ ঘৰলৈ বহুত মানুহে অৰুণোদয় পাইছে গতিকে এইবোৰ মানুহে কেৱল ফেচবুক ইউনিভাৰ্চিটি নিজক কৃতিত্ব ল'বৰ কাৰণে কৰা এইবোৰ আন্দোলনে সমাজক মই তেওঁলোককো অনুৰোধ জনাম এক গঠনমূলক সমালোচনা কৰক না কনষ্ট্ৰাকটিভ ক্ৰিটিচিজমটো আমিও আশা কৰোঁ চবেই কৰক কিন্তু কনষ্ট্ৰাকটিভ ক্ৰিটিচিজমটো নকৰি যেতিয়া কেৱল ডেষ্ট্ৰাকটিভ ক্ৰিটিচিজম কৰে কেৱল ফেচবুকত কেইটামান লাইক পাবৰ কাৰণে মই ভাবোঁ ই গোটেই সমাজখনত এটা বেয়া দৃষ্টান্ত স্থাপন কৰিব তেখেতে শব্দ এটা কৈছে হয়তো আপোনালোকে চাওক অসমৰ মাতৃ সমাজক অপমান কৰিছে এগৰাকী মই নাজানো তেওঁৰ নামতো এতিয়া বহুতখিনি তথ্য ওলাইছে কিবা বোলে নাগালেণ্ডলৈ চাপ্লাই দিয়া মই শুনিছো মই আই এম নট চিয়ৰ কিবা কিবিতো ঢেৰ কিবা কিবি ওলাই আছে নিজৰ নামত অসমটো লগাই লয় কিন্তু অসমবাসী অসমৰ মাতৃসকলক অপমান কৰিছে ইমান নিগেটিভ মইতো আপোনালোকক অনুৰোধ জনাম তেওঁলোকৰ কোনো বক্তব্য প্ৰকাশ নকৰিব অসমৰ যুৱ প্ৰজন্মৰ কাৰণে বেয়া মই বহুত বেছি নকওঁ তেওঁলোকৰ কথা মাতৃ সমাজক কুকুৰৰ লগত তুলনা কৰিছে ৬,০০০ টকীয়া কুকুৰ আজি আপোনালোকে সাধাৰণ অৰুণোদয় পোৱা মহিলা এগৰাকী ঘৰত যাওক যোৱাকালি কেইবাগৰাকীও পোষ্ট দিছে যে মোৰ মাৰ চুগাৰৰ ঔষধ আমি অৰুণোদয় যে আমি কিনিব পাৰোঁ কাৰোবাৰ লাইটৰ বিলটো দিব পাৰে অৰুণোদয় পোৱা ঘৰতহে জানিব কিন্তু যোনে সমালোচনা কৰিছে তেওঁৰ ঘৰলৈ বহুত মানুহে অৰুণোদয় পাইছে গতিকে এইবোৰ মানুহে কেৱল ফেচবুক ইউনিভাৰ্চিটি নিজক কৃতিত্ব ল'বৰ কাৰণে কৰা এইবোৰ আন্দোলনে সমাজক মই তেওঁলোককো অনুৰোধ জনাম এক গঠনমূলক সমালোচনা কৰক না কনষ্ট্ৰাকটিভ ক্ৰিটিচিজমটো আমিও আশা কৰোঁ চবেই কৰক কিন্তু কনষ্ট্ৰাকটিভ ক্ৰিটিচিজমটো নকৰি যেতিয়া কেৱল ডেষ্ট্ৰাকটিভ ক্ৰিটিচিজম কৰে কেৱল ফেচবুকত কেইটামান লাইক পাবৰ কাৰণে মই ভাবোঁ ই গোটেই সমাজখনত এটা বেয়া দৃষ্টান্ত স্থাপন কৰিব